Our hearts beat to the city streets. We began to feel the fire. We rise like tall buildings as the chemicals, they take us higher. The night's young and it's just begun as she puts her hand in mine. We wanna chase the night. Hi, সকলো ভালে আছে চাগে ন? একদম গা চা ধুই টিপটপ হৈ আহিছে। এই গাল হালধি, কেঁচা হালধি, মাটি দাইল পিছা একদম গাত পুৰা লিপি থলো, কৰ্কৰীয়া হৈ গ'লগৈ। তাৰপিছত ধুইছো, একদম গাটো কিবা লাগি গৈছে, মজা লাগিছে আজি। গোটেই মানে যিটো পৰম্পৰা কৰিছো। ইণ্টাৰেষ্টিং, কালি মই ভিডিঅ'টোত কৈছিলো আপোনালোকৰ মৰাণ গামোচাখন দেখুৱাম বুলি। এইখন মোৰ ডিঙিত লাগি আছে মৰাণ গামোচা, কিমান ধুনীয়া চকচোন, চেলেং চাদৰখনৰ নিচিনা হয় ন? এইখন মৰাণ গামোচা আৰু এইখন হ'ল আমাৰ নৰ্মেল গামোচাবোৰ। এইখনো এখন আছে। আজি বিহুৱে বিহু, বেলেগ বিহু লাগিছে। এফালে মৰাণ গামোচা, এইফালে এইখন গামোচা, ৰঙা গামোচা, এই বিন্দাছ। এতিয়া কলৈ গৈ আছো জানে? আমি বাগজান গৈ আছো। আজি তাত খানা এটা আছে। তো এই বন্ধকেইদিন আছে যেতিয়া অলপ ফূৰ্তি ফাৰ্তা কৰি লওঁ, খাওঁ কেইটামান, কিন্তু এইবোৰ কৰি ভাল লাগে। কালি মাছৰ জোলখন আল্টিমেট হৈছিলে সঁচাকৈ। মোক মানে মোৰ নিজৰে ভাল লাগিছে কালি। সেইখন আকৌ এবাৰ বনাব লাগিব। বহুত মজা লাগিলে কালি খাই। আপোনালোকে ঘৰত বনাই চাব। এতিয়া যাওঁচোন, তাত কি যা যোগাৰ কৰিছে এবাৰ চাওঁগে। তাত খৰিতে বনাব লাগিব। তাত আকৌ তাত ফেন নচলিলেও ঠাণ্ডা লাগি থাকে। ইমান বঢ়িয়া পৰিৱেশটো নহয়। এতিয়া বাগজানলৈ যাওঁতে আপোনালোকক যোৱাবাৰতো কেইদিনমান আগত এটা ভিডিঅ'ত দেখুৱাইছিলে জুই লগা ঠাই টুকুৰা। আজি আকৌ দেখুৱাই যাম। মাগুৰী বিল পাম, জুই লগা ঠাইখিনি পাম। মাগুৰী বিলত পানী বহুত বাঢ়িছে এতিয়া। আজি মই দেখুৱাম এই মাগুৰী বিলখন নহয়, বিশাল বিল, বহুত ডাঙৰ বিলখন। পৃথিৱী মানে আটাইতকৈ বেছি প্ৰজাতিৰ চৰাই এইখন বিললৈকে আহে। মানে আপোনাৰ আফ্ৰিকাৰ পৰা আহে, তাৰপিছত কানাডাৰ পৰা আহে, ইউৰোপৰ বহুত জেগাৰ পৰা আহে। বাপৰে বাপ, ভাবিলে কিবা আচৰিত লাগি যায় ন? বিশাল এৰিয়া, বিশাল। ইয়াত সেই যেতিয়া জুই লাগিছিলে সেই বছৰ অলপ কমিছিলে চৰাই অহাটো। আচৰিত, কেনেকৈ সিহঁতে গম পাই যায় জানো ইয়ালৈ চৰাইবোৰ অহা বন্ধ হৈ গৈছিলে, মানে বহুত কমি গৈছিলে। এতিয়া আকৌ আগৰ নিচিনা হৈ গ'ল। এতিয়া আকৌ বহুত আহে, খুব টুৰিষ্ট আহিছে। এইকেইদিন যিমান কেইদিন গৈছো ৰাস্তাত মই টুৰিষ্ট খুবেই পাইছো, মানে বিদেশী, ভাৰতীয় নহয়, খুব আহে ইয়ালৈ। আৰু আমি ইমান ঘৰৰ ওচৰত থাকে, আমি ইয়াৰ মূল্যটো নাজানো। আৰু আটাইতকৈ ডাঙৰ কথা মানে কাজিৰঙাৰ ভিতৰত মই আজিলৈকে সোমাই পোৱা নাই। চকচোন, সদায় গোটেই জীৱন কাজিৰঙাৰ মাজেদিয়ে অহা যোৱা কৰিলো। কাজিৰঙাত আজিলৈকে চাফাৰী কৰি পোৱা নাই। তাত ভিতৰত কেম্প কেইটামান আছে হেৰি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। তাত মোৰ ভাইটি দুটামান আছে। সিহঁতি কৈছে অসমত আহিব, ৰাতিপুৱা 2 ৰাতি ইয়াত থাকি যাব। কিন্তু বৰ ভয়ানক কথা, তাত মহ বৰ এইবোৰ ৰাতি আন্ধাৰত ধৰিবই নোৱাৰি। টেনচনো হয়, কিবা এটা হ'লে কি হ'ব। সিহঁতৰ হাততো বন্দুক থাকিব, মোৰ হাতত একো নাথাকিব ন। এতিয়া ব'লক আগত মাগুৰী বিলখন দেখুৱাই আছো, কেনেকুৱা লাগে এবাৰ চাব। আমি এতিয়া লোহাৰ দলংখনত আছো। এইফালে মাগুৰী বিল এতিয়া অকণমান স্পাইক কমিছে, কিন্তু বহুত এইকেইদিন বৰষুণটোতে পানী বাঢ়ি গৈছিলে। সেইফালে দেখিছে, এই গোটেইখন দূৰত যিমান দূৰলৈকে গছ দেখিছে এইবোৰ চব মাগুৰী বিল, বিশাল। আৰু এইটো চাইডেও একদম নদীলৈকে লাগি আছে। এইফালে ডিব্ৰু নৈখন আছে। ইণ্টাৰেষ্টিং কি জান নাই, এই ডিব্ৰু নৈখন আগতে ইয়াত এতিয়া গাঁৱত পুৰণা মানুহবোৰৰ লগত কথা পাতোতে গম পাইছো যে বহুত বছৰ আগতে ডিব্ৰু নৈখন আপোনাৰ মাইকী মানুহে মানে লেডিজে মেখেলাখন দাঙি পেলাই খোজকাঢ়ি পাৰ হ'ব পাৰিছিল, ইমান বাম আছিলে। মানে এতিয়া সেই ডিব্ৰু নৈখন সুঁতি ব্ৰহ্মপুত্ৰৰ পৰা সুঁতি বদলাই এতিয়া ইমানেই ডাঙৰ হৈ গ'ল। তেওঁলোকে কয় মানে আচৰিত। তাৰপিছত তেওঁলোকে কিছুমান জেগা মোক দেখুৱালে য'ত এতিয়া নদী আছে, তাত ইমান ডাঙৰ ডাঙৰ গাঁও আছিলে। তাৰপিছত তাত কিছুমান সৰু সুৰা বস্তু আছে, সেইবোৰ মই কোনোবা দিন আপোনালোকৰ এইফালে গ'লে ভিডিঅ' দেখুৱাম। ডাঙৰ ডাঙৰ গাঁও আছিলে, সেই গাঁওবোৰ এতিয়া নাইকিয়া হৈ গ'ল। এতিয়া সেইবোৰ মানুহ চানুহ কোন নাই, সেই মানুহবোৰ বেলেগ বেলেগ ঠাইলৈ উঠি গ'ল। এইখন চাওক মাগুৰী বিল, চাওক মোৰ এইফালে দেখিছে পানী কিমান হৈ গ'ল। এইখন বৰ বেলেগ দেই মাগুৰী বিলখন। ইয়াত কিন্তু পৃথিৱীৰ ভিতৰত হায়েষ্ট চৰাই আহে ইয়ালৈ।
ইমান ওচৰত থাকে, ইমান ডাঙৰ এখন হেৰি। আৰু এইবাৰ এই ইয়াতে বাঘজানতে 3 বিঘা মাটি লগৰ এটাৰ পৰা লৈছো। সি লগতো খেতিয়ক। তাৰপিছত এইবাৰ 3 বিঘা মাটিত ময়ো ধান খেতি কৰিম। 3 বিঘা সি কৈছে তই 2 বিঘা কৰিলে তোৰ বছৰটো হৈ যাব। মই কৈছো যদি এবছৰ কাৰণে হৈ যায় 2 বিঘা, তেতিয়াহ'লে 3 বিঘা কৰিম, অলপ বেছিকৈ হ'ব, তেতিয়া ভাতটো অলপ বেছিকৈ খাব পাৰিম। তো ভাবিছোঁ কি চাউল কৰোঁ জানো, জহাও কৰিব পাৰোঁ, নহ'লে লাহি কিবা এটা কৰিম। বৰ শকত চাউলবোৰ বৰ ঠিক নাপাওঁ খাই। তাৰপিছত যাওঁ, গাড়ী চাড়ীবোৰ আনি ক্লিয়াৰ হৈ লওঁ। তাৰপিছত তাৰ নিজৰ ট্ৰেক্টৰো আছে, যাৰ ঘৰলৈ এতিয়া গৈ আছোঁ। সেই ট্ৰেক্টৰ দিয়ে হাল চাল বাব লাগিব। সেইখিনি কাম মই নিজে কৰিম, এইবোৰ আনক নিদিওঁ কৰিবলৈ। হাল বোৱা মেলা, তাৰপিছত কঠীয়া হিচালৈকে নিজে কৰিম। ৰোৱা মেলা কামবোৰ বেলেগে অলপ হেল্প কৰি দিব। আৰু তাৰপিছত বাকীখিনি কাম যিমানখিনি পাৰোঁ শিকিম, আৰু যাতে মই অকলেও কৰিব পাৰোঁ কেতিয়াবা পিছলৈ। দেখিছে নাই এইবোৰ একদম চব মাগুৰী বিলৰ হেৰিত পৰে। আগতে এইফালৰ পৰা এখন নদী আছিলে, এটা লিক আছে আপোনাৰ এই বাৰীকুৰি বৰগাঁৱৰ ভিতৰেদি যদি যায়, এটা লিক আছে। একটা আমাৰ ঘৰৰ ওচৰলৈকে গৈছে, একদম নদীৰ চেপত, কিন্তু বাম, মানে পানী আমি কেঁচুৱাৰ পৰা আমি পানী দেখা নাই। আমাৰ দেউতাহঁত আহোঁতেও কৈছে নাই সেইখন শুকানে দেখিছোঁ, কিন্তু সেইখনৰ বিষয়ে মই সঠিক তথ্য এতিয়ালৈকে পোৱা নাই। একদম এনেকুৱাকে বেৰেলি তিনিচুকীয়া মাজেদি একদম বহুত দূৰলৈকে আছে। এটা খালৰ নিচিনা, খাল মানে ডাঙৰ আৰু দিচাং দিখৌ নৈৰ নিচিনা এখন নৈ, কিন্তু বাম। সেইখন আগতে এখন নদী আছিলে, একদম এইফালৰ পৰা এনেকে গৈ সেইফালে গৈছে, বা সেইফালৰ পৰা এনেকে আহিছে নেকি। সেই নদীখন শুকাই গ'লগে লাষ্টত, কিন্তু তাৰ লিকটো এতিয়াও পুৰা ধুনীয়াকে আছে। কেতিয়াবা মই আপোনালোকক দেখুৱাম। এইবোৰ এৰিয়া যে আছে, এইবোৰ চব ডিব্ৰুচৈখোৱাৰ ভিতৰৰ হেৰি, চৰি, এইবোৰ মাগুৰী বিলৰ এৰিয়াৰ ভিতৰতে পৰে এইবোৰ। ইয়াত মানে মানুহবোৰে কেতিয়াও সেইটো চাইডে গৈ চৰাইক ডিষ্টাৰ্ব নকৰে, কেতিয়াও চিগাৰেট টিগাৰেট নাখায়, জুই চুই নজ্বলায়, তাত পলিথিন নেপেলায়। পলিথিন পেলালে কি হয়, চৰাইবোৰে ভয় খায়। পানী বটল এইবোৰ কেতিয়াও নেপেলায়, আৰু আপোনালোকে পেলালেও মনা কৰে তেওঁলোকে যে ইয়াত নকৰিব, এনেকৈ চৰাইবোৰে ভয় খায়। তো মই এবাৰহে গৈছোঁ নাৱত তাৰ ভিতৰলৈ, আৰু যিবোৰ নাৱৰীয়া ইয়াৰ লোকেল ল'ৰা, সৰু সৰু ল'ৰা, সিহঁতি কিজানি মেট্ৰিক পাছ কৰিলে নাই জানো, আপোনাৰ ইংলিছত সলসলীয়াকৈ আপোনাৰ প্ৰতিটো চৰাই বিশদ বিৱৰণ আপোনালোকক দিব পাৰে। এই আগলৈ চাওক, এইখিনি যে বাউণ্ডেৰীটো দেখিছে, এই বাউণ্ডেৰীটোৰ ভিতৰতে জুই লাগিছিলে। এই বাউণ্ডেৰীটোৰ ভিতৰতে জুই লাগিছিলে। এইটো বা এইটো সেইকেইদিন কেনেকুৱা আতংকৰ দিন আছিলে। নিষিদ্ধ এলেকা বুলি লিখা আছে। এই ওচৰৰ ঘৰবোৰ এইবোৰ চব নাইকিয়া হৈ গৈছিলে। আপোনাৰ ইমানেই হিট, আপোনাৰ চাউণ্ডটো জেট প্লেন এখন গ'লে যেনেকুৱা চাউণ্ড কৰে নহয়, ইয়াৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ হ'ব আমাৰ ঘৰলৈকে, তালৈকে আপোনাৰ এনেকুৱা চাউণ্ড কৰে নহয় আপোনাৰ মানে। আৰু আমি তেতিয়া তাত থাকোঁতে ফেন চলাই থাকিলেও মানে এনি টাইম গৰম ভাৱ এটা লাগি থাকে, ঘামি থাকোঁ। এই ঘৰবোৰ একদম চেচ হৈ গৈছিলে এইবোৰ চব। ইয়াত ক'তো ওচৰত ওখ গছ এজোপাও নাই, চব গোটেই ইয়াত চব গছ এইবোৰ নতুনকৈ হোৱা গছ। আচৰিত কিন্তু দেই, আচৰিত। ইয়াৰতো কিবা কেচকাল আছে। ইয়াত যিজন প্ৰথম অসমীয়া ইঞ্জিনিয়াৰে গৱেষণা কৰিছিলে, তেওঁ কৈছিলে যে ইয়াত খাদ বহাব নালাগে। অইলত এখন ফাইল তেওঁলোকে ছাবমিট কৰিছিলে যে ইয়াত কনডেনচেট অইল খুব বেছি আছে, আৰু কনডেনচেট অইলটো ইমানেই মানে পাতল, এই পেট্ৰল ডিজেলতকৈ মানে খুব বেছি ফ্লেমেবল হয়। আপোনাৰ এনেকৈ সূৰ্যৰ পোহৰত যদি থৈ দিয়ে, হিট যদি অলপ লাগে, তাতো জুই জ্বলি যাব পাৰে। আৰু ইয়াত জুইকুৰা ঠিক তেনেকৈ জ্বলিছিলে, সূৰ্যৰ পোহৰতে জ্বলিছিলে, মানে তাপতে জ্বলিছিলে। সেই বস্তুটো ফাইলটো পিছত বন্ধ কৰি বেলেগ কোনোবা অফিচাৰ আহি পেলাই সেইটো এলাউ কৰিলে, তাৰপিছত এই খাদটো বহাইছিল। সেইকাৰণে ইয়াৰ মানুহখিনি বহুত ডাঙৰ বিলৈ হ'ল। ইয়াত অলপ কনডেনচেট অইল বহুত আছে বেলেগ অইলতকৈ। সেইকাৰণে কৈছিলে ইয়াত কৰিলে লাভ নহয়, কাৰণ কনডেনচেট অইলটো একো কামত নাহে। এইটো ইমানেই ডেঞ্জাৰাছ অইল। এতিয়া আমি ইফালেদি সোমাই যাম, এতিয়া বেছি দূৰ নাই আৰু পালোহি। সিহঁতৰ ঘৰ পাই পেলাই মই দেখুৱাই আছোঁ।
আহি গ'লো নিজৰ জেগাত চব কি ধুনীয়া জুহাল আছে হেৰি এইবোৰ মান ধুনীয়া চান ধুনীয়া আধা চাধা চব আছে অকণমান মাংস আছে গাহৰি মাংস অকণমানো আছে পিঁয়াজখিনি কাটো ধুনীয়াকৈ বনাম এই জুহালত বনাম আমাৰ ইয়াত বৰ ভাল লাগে আপোনাৰ এতিয়া মোৰ কাম হৈ গ'ল মই য'ত যাওঁ ৰন্ধাৰ দায়িত্বটো মোৰ থাকিবই জীৱনভৰ এইখিনি কাটি লওঁ কাটি আপোনালোকক আৰু কি দেখুৱাম খালি কৈছিলোঁ গাঁৱলৈ যাম গৈ দেখুৱাম মাটিৰ ঘৰ ইমান আৰাম জুই কৰা জ্বলি আছে বাহিৰত ইমান গৰম তথাপিও ভাল লাগিছে ইয়াত বহি মৰাণ গামোচা কৈছিলোঁ যে এইখিনি চব কেনেকুৱা লাগিছে ধুনীয়া লাগিছে নে গামোচা কি মজা দেখিছে নে নাই লৈয়ে ভাল লাগে মই প্ৰথমতে জনা নাছিলোঁ বহুত বছৰলৈকে পিছত গম পালোঁ মই প্ৰথমতে এইখন চেলেং চাদৰ বুলিয়ে ভাবিছিলোঁ পিছতে গম পাইছোঁ এইখন গামোচা এনেকুৱা বুলি এইখন ইয়াৰ সোণৰ ঘৈণীকে দিলে বিহু বুলি কালি আৰু 2-3খনমান পাম ইয়াৰ মৰাণ গামোচা পাওঁ তাৰপিছত বহাত দেখিছে নাই কি ধুনীয়া এই মিঠাতেলো আনি থৈছে দেই হালধি নিমখ ইয়াত আৰু বেছি মছলা নিদিয়ে পিঁয়াজ দিম আলু এটা আনিছে আলুটো কাটিম বৰ ভাল লাগিব আজি ভাতকেইটা খাই মানে এনেকুৱা পৰিৱেশত সুদা ভাত নিমখ দিলেও খাব পেটলৈ যায়গৈ কৈছোঁ নহয় আপোনালোকৰ দেখোন খেতি কৰা মাটিখিনি আকৌ অলপ দূৰত আছে য'ত আমি সদায় যাওঁ তাত সৰু ঘৰ এটাও আছে হেৰি এদিন তাত নি তাৰ পৰিৱেশটো দেখোন তাতো ভাত চাত বনাব পৰা সম্পূৰ্ণ ব্যৱস্থা তাত কৰি থোৱা হৈছে এদিন তাত গৈ পেলাই ভাত চাত বনাই পেলাই আপোনালোকক দেখুৱাম দেই আলুটো কাটিলোঁ চব ৰেডি কৰি থৈছে খালি বনোৱাতহে বল আৰু এতিয়া চব কাটি মেলি ৰেডি কৰি লওঁ বাকী বিহু আপোনালোকৰ কেনেকুৱা গৈছে সেইটো কওকচোন কালি কোনোবা এজনে কমেণ্ট কৰিছে যে আপোনাৰ ভিডিঅ'বোৰ আজিকালি চাই বেয়া লগা হৈছে মনটো বেয়া লাগি আছে তেনে কৰিলে বেয়া লাগে ন মনটো অকণমান দুখ লাগি আছে বোলো মই একচুৱেলি তেনেকুৱা একো তেনেকুৱা ভাবি পেলাই নবনাওঁ ন এনেই বনাই দিওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি তাৰপিছত কোনোবাখিনি ক'লে মনটো অলপ দুখ লাগে পায় এইখিনি বস্তুখিনি অলপ হেৰি কৰি লওঁ ৰ'বা মই আহি আছোঁ এয়া মাংসখিনি বইল কৰিছোঁ চাওক না জুই কেনেকৈ জ্বলিছে দব দুপাই জ্বলিছে মাংসখিনি পূৰা ফুলিছে দেখিছে একদম লোকেল মাল আৰু মানে গাহৰি যেতিয়া পানীত দিলে অলপ ফুলে তেতিয়া গম পাব একদম পিয়ৰ গাহৰি আৰু একদম ধুনীয়া মাংস হ'ব খুব কোমল হ'ব মাংসটো অত বছৰ গাহৰি কাৰোবাৰ কৰিলে সেইকাৰণে গম পাওঁ আৰু পূৰা বইল কৰি লওঁ বইল কৰি লেতেৰা পানীটো পেলাই পেলাই চিম্পুলকৈ বনাই দিম বেচেৰাতে মছলা পেকেট এটাও আনিছে অকণমান এইটোও দি দিম মই সাধাৰণতে গাহৰিত এইবোৰ নিদিওঁ কিন্তু আজি দিম আশা কৰিছোঁ যেতিয়া ধুনীয়াকৈ মছলা চছলা দি অলপ গ্ৰেভি টাইপ বনাই দিম ভাত কেইটামান বেছিকৈ যাব পেটলৈ আচলতে এইবোৰ এটা বাহানা এই গাহৰি খোৱা এই ভাত খোৱা চাহ খোৱা এইবোৰ এটা বাহানা মানুহবোৰ লগ পাব লাগে নিজৰ মনৰ কথা পাতিব লাগে সময়খিনি পাৰ কৰিব লাগে দেখিছে মই বাছ নচলিলে মই এইবোৰ জেগাতে মই ঘূৰি ফুৰোঁ মই টাউনৰ ফালে যোৱাতকৈ মই এইফালে আহিবলৈ বেছি ভাল পাওঁ একদম নিভাজ বিৰাট ভাল লাগে মই এনেকুৱা ঠাইত আহি সেইদিনা মৰাণ ছাত্ৰ সন্থাৰ পৰা এখন চিঠি আহিছিলে সিহঁতক কিবা লিখা এটা লাগে কিবা আলোচনী এখন ওলাব এটা লিখি আছোঁ সেইটো তালৈ আলোচনীখনলৈ দিব লাগিব বৰ ভাল লাগে মৰাণখিনিৰ ওপৰতে মই মোৰ যিটো অনুভৱ সেইটো মই লিখি আছোঁ বেছি দীঘল নহ'ব আৰু 3 পেজমান হ'ব চাগে বাকী এইখিনি বনাইছোঁ এতিয়া এইকেইদিনটো থাকিমেই এতিয়া ইয়াতে তাৰপিছত আকৌ যদি প্ৰগ্ৰেম বনাই আকৌ মই ভিডিঅ' বনাওঁ আপোনালোকক দেখুৱাম কিন্তু মজা লাগে ইয়াত আহি দিল খুচ হৈ যায় মই কৈছোঁ নহয় ক'ত সেই যান্ত্ৰিক পৃথিৱীখন ৰাতি টোপনি খতি একদম গিয়েৰ লগা গাড়ী চলা ভাড়া চিঞৰ বাখৰ এই যাবলৈ দে এই ৰখা এই নমা আছে এই উঠা আছে এইবোৰ কৰি মূৰটো ঘোলা হৈ যায় এনেকুৱা পৰিৱেশত যদি 3-4 দিন আহি যাওঁ তাৰপিছত মনটো একদম স্থিৰ হৈ যায় তেতিয়া নতুন ভাৱনাবোৰ আহে মই যে এইটো লিখিব পাৰিলোহেঁতেন এতিয়া মোৰ মনলৈ ভাবি আছে সেই কাহিনীটো যে আধা লিখিছিলে সেইটো কমপ্লিট কৰিব লাগিছিল এইটো কমপ্লিট কৰিব লাগিছিল তাৰ আকৌ লগালগ তাৰ পিছৰ থিংছটো মনলৈ আহি যায় আচলতে মই কাহিনী লিখিলে কেতিয়াও পিছৰটো ভাবি নিলিখোঁ মই লিখি যাওঁ আৰু কি ওলায় কাহিনী তেনেকৈ মানে কৰি যাওঁ তো সেইকাৰণে মোৰ কাহিনীবোৰ অলপ শ্ল' হৈছে এতিয়া লিখা
বঢ়িয়া মাংসটো বহুত ধুনীয়া ফ্ৰাই সিজিছে দেই দেখিছে নাই এই হাৰ্ডিডাল চালে গম পায় মাংসটো কিমান ধুনীয়া সিজিছে এতিয়া পানীখিনি পেলাই আৰু নতুনকৈ হেৰি কৰিম মই আহি আছোঁ এইখিনি কাৰু কাৰ্যখিনি কৰি আহি আছোঁ এয়া মাংসখিনি দিলোঁ দি তাতে অকণমান তেল দি দিলোঁ দি পেলাই পানীটো পূৰা টুকি লৈ পেলাই এতিয়া তেলখিনি অলপ ফ্ৰাই হৈ আছে ইয়াতে নিমখ অলপ দিলোঁ নিমখ দিলে কি হয় মাংস তেলটো ধুমধাম ফাটি যায় তেতিয়া সোনকালে হয় আৰু মাংসৰ ভিতৰলৈকে নিমখটো সোমাই যায় বৰ বঢ়িয়া হয় নিমখ দিয়া হৈ গ'ল এতিয়া ইয়াত পিঁয়াজখিনি দি দিম এতিয়া ফ্ৰাই কৰি পেলাই মই আহি আছোঁ ৰ'ব বিস্কুট আৰু লাল চাহ খাই আছোঁ মজা লাগে এতিয়া যে ট্ৰেক্টৰখন চলালোঁ সেইখন দিয়ে হাল বাম ইয়াত আদা নহৰু দিলোঁ আলু দিলোঁ এতিয়া বিলাহী কাটি থৈছোঁ অকণমান পানী দি দিছোঁ যাতে বস্তুটো অকণমান সিজি যায় নহ'লে লাগি যাব আৰু অকণমান পানী দি দিওঁ অকণমান সিজক এতিয়া গাহৰি মাংস এটাই ভাল যেনেকৈ বনায় তেনেকেই ভাল লাগে খাই মজা আল্টিমেট লাগে যেনেকৈ বনায় তেনেকেই ভাল লাগে খালি নিমখটো হ'লেও হালধি দিয়ক নিদিয়ক কি দিয়ক নিদিয়ক সিজিলেই হ'ল মুঠতে পৃথিৱীত এনেকুৱা মাংস মই পোৱা নাই আৰু কলা গা ধুলি নে কিটো ধুলি ভিডিঅ' কৰি আছো যে পলাই গলি যা মাই মাতিছে যা হাত থাপি নাই এয়া পুৰা শেষ হৈ গ'ল মাংস বনাই বিলাহী দি পেলাই উতলাই পেলাই থৈ দিলোঁ পাহৰি থাকিলোঁ সেইখিনি ভিডিঅ' কৰিবলৈ ভিতৰত লৈ গ'ল এইখিনিকে বনালোঁ আপোনালোকক দেখুৱালোঁ কেনেকুৱা পালে কি পালে আপোনালোকে ক'ব মোৰ আসনখন কেনেকুৱা লাগিছে দেখিছে নাই একদম পুৰা ৰজা আৰু মানে একদম ৰজা টাইপ বহি আছো ইমান ধুনীয়া বতাহ মাৰিছে ইফালে জুইও জ্বলি আছে গৰমত আপোনালোকে এবাৰ ফিল কৰকচোন আমাৰ যদি ঘৰত এনেকে জুই একুৰা ওচৰত বহি থাকিলোহেঁতেন কি হ'লহেঁতেন মই বিন্দাছ বহি আছো অলপ ঘামিছো মাজে মাজে সেইকাৰণে এখন গামোচা ৰাখিছো কিন্তু ভাল লাগিল বাকী জীৱনটো মোৰ নিচিনাকৈ অকণমান উপভোগ কৰিব লাগে মানে মই চবেই এনেকৈ কৰাটোও বিচাৰোঁ সদায় আৰু ব্যস্ততাৰ মাজত কিমান থাকিব গোটেই জীৱনটো যেতিয়াবা জনা হৈছে পইচা 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 পিছতে দৌৰি আছো আজিকালি বাদ দিলোঁ আৰু সেইবোৰ চিন্তা কৰিবলৈ যি আহে আহিব যেনেকৈ চলে চলাব কিন্তু এইখিনি কাম মই কৰি যাম মোৰ বহুত ভাল লাগে এনেকৈ ইয়াত সমল ওলায় ইয়াত শব্দ ওলায় ইয়াত ভাৱনা ওলায় ইয়াত কাহিনী ওলায় গম পায় এইবোৰে হয় কাহিনী ওলোৱাৰ মেইন ৰিচৰ্চেছবোৰ এইবোৰ এনিৱে আকৌ সোনকালে আহিম নতুন এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ লগত আকৌ কথা পাতিম নানান তথ্য দিম কথা পাতিম আৰু কেতিয়াবা একো তথ্য নিদিলেও এনেই ভিডিঅ' দিম আপোনালোকে চাব এনিৱে সকলো ভালে থাকক বিহুৰ অফুৰন্ত শুভেচ্ছা যাচিলোঁ থেংক ইউ